Hello students, good morning. কাইলে ইংলিশৰ এক্সাম আছে আৰু কেইটামান প্ৰশ্ন চাই যোৱা আজি যিকিটা 100% কমন পৰিব পাৰে তোমাৰ এক্সামত ঠিক আছে সো আজি আমি ইংলিশৰ কেইটামান চেপ্টাৰ যিকিটা আমাৰ পঢ়ি আছো ন হাফ ইয়াৰলি আহিব লগা আছে সেইকিটা চেপ্টাৰ কেইটামান কমন কোৱেশ্চন মই ৰিভিজন কৰাই দিছো ঠিক আছে সো লং কোৱেশ্চন আৰু শৰ্ট কোৱেশ্চন both মই কি কৰিম আজি ৰিভিজন কৰাই দিছো যাতে তোমালোকে চাই যোৱা আৰু চাই গৈ পেলাই কাইলে 100% তাত এক্সামত দিব পাৰা ৰাইট সো আমি আৰম্ভ কৰিছো ফাৰ্স্ট কোৱেশ্চনটো লৈ লওঁ ফাৰ্স্ট কোৱেশ্চন হৈ গ'ল তোমাৰ একেবাৰে শৰ্ট কেইটামান এমসিকিউ ফাৰ্স্ট চাই লৈছো ওকে কৈছে যে লেঞ্চো ৰট এ লেটাৰ টু আমি সকলোৱে গম পাই গলো চেপ্টাৰটো পঢ়ি পেলাই যে লেঞ্চোৱে কাৰলে চিঠি লিখিছিলে লেঞ্চোৱে গদল চিঠি লিখিছিলে কমপ্লিট ওকে সো লেঞ্চো কোন হয় এজন ফাৰ্মাৰ হয় ঠিক আছে এজন ফাৰ্মাৰ হয় যাৰ ঘৰ ক'ত আছে টপ অফ এ হিল আছে ঠিক আছে হয়নে যাৰ ঘৰ ক'ত আছে টপ অফ এ হিল ওকে সো এইটো গম পালো আমি এইটো ফাৰ্স্ট চেপ্টাৰ আছিলে হয়নে ফাৰ্স্ট চেপ্টাৰ আছিলে ক'ৰ আমাৰ ইংলিশৰ ফাৰ্স্ট বুকখনৰ Why did Lencho become angry when he counted the money? কৈছে যে লেঞ্চো যেতিয়া পইচা হিসাব কৰিছিলে লেঞ্চো যেতিয়া পইচা হিসাব কৰিছিলে তেতিয়া তাৰ কিয় খং উঠিছিলে অপচন এ লেঞ্চো ৰিসিভ 40 পেজেছ ভুল অপচন কো 40 পেজেছ নাই লেঞ্চো ৰিসিভ 30 পেজেছ ভুল অপচন নাই লেঞ্চো ৰিসিভ 100 পেজেছ less than what he had demanded নহয় লেঞ্চো ৰিসিভ 70 পেজেছ ঠিক আছে সো তিনটা যদি ভুল হৈ গ'ল তাহলে তুমি 4 নম্বৰটো পঢ়া দৰকাৰ নাই এটো obviously শুদ্ধ হৈ যাব ঠিক আছে কি হ'ব তোমাৰ এটো শুদ্ধ হ'ব কিয় লেঞ্চো ৰিসিভ 70 পেজেছ less than what he had demanded from God ঠিক আছে গডৰ পৰা 100 পেজেছ বিচাৰিছিলে আৰু গডৰ পৰা পালে কিমান 70 পেজেছ ঠিক আছে 70 পেজেছ পোৱাৰ কাৰণে খং উঠিছিলে কৈছিলে যে তুমি যদি এবাৰ ভগৱান পইচা যদি মোলে পঠিবা যিবোৰ পইচা থাকি গৈছিলে ন এই ৰেষ্ট এমাউন্ট যদি মোলে পঠাবা এইখিনি ডাইৰেক্টলি তুমি মোক দিবা ঠিক আছে এই ডাকঘৰৰ যোগেদি কি হ'ব নপঠাবা হয়নে Where was Lenso's house? Lenso's house কৈছিলে near the house নহয় at the bottom of the hill নহয় in a valley কত নহয় at the top of a hill হ'ব ঠিক আছে at the top of a hill কি হ'ব লেঞ্চৰ ঘৰ হ'ব right for Lencho there was a single hope help from so যেতিয়া লেঞ্চো সকলো বিলাক শেষ হৈছিলে হয়নে কিছু তোমাৰ ৰেইন আহিছিলে হয়নে ৰেইন অহাৰ পাছত কি তোমাৰ হেলস্টোন আহিছিলে হয়নে হেলস্টোন আহিছিলে এই হেলস্টোন অহাৰ পাছত কি হৈছিলে গোটেই খেতিডৰা গোটেই তোমাৰ কৰ্ন ফিল্ডৰ কি হৈছিলে ধ্বংস হৈছিলে হয়নে এই কৰ্নফিল্ড ধ্বংস হোৱাৰ পিছত লৰাকেইটা কৈছিলে যে দিস ইয়াৰ আমি এবাৰ কি খাবলৈ নোপোৱা থাকিব লাগিব তাৰমানে কি আমি এবাৰ ভোকত থাকিব লাগিব বুলি কৈছিলে হয়নে সো তেতিয়া দেখিলে যে কাৰণ তাৰ ঘৰটো কি হয় তোমাৰ ভেলি একেবাৰে টপ আহিলো মানে এক নম্বৰ এটা ঘৰ ঠিক আছে এক নম্বৰ এটা কি হয় মানে কি অনলি ওৱান ঘৰ এটা ঠিক আছে তাত হি হেল্প বিচাৰিবৰ কাৰণে কোনো মানুহ নাই ঠিক আছে সো লেঞ্চোৱে ওচৰ চুবুৰীয়া কোনো মানুহ নাই যাৰ পৰা হেল্প বিচাৰিব ওকে সো তাৰ এটাই আশা যে মই যদি কিবা বিপদত পৰো মোৰ যদি কিবা অসুবিধা হয় মোৰ এটাই হেল্প কাৰ পৰা পাম মই হেল্প ফ্ৰম কি হ'ব গড সো গডৰ বাহিৰে মোৰ হেল্প কৰা কোনো নাই ঠিক আছে সো যেতিয়া ভগৱানৰ পৰা তাৰ কি ভগৱান হৈ গ'ল তাৰ কি হেল্পৰ আটাইতকৈ এক নম্বৰ সোৰ্স লেঞ্চোস ফিল নিডেড কি লাগে লেঞ্চৰ ফিল্ডখনক কি দৰকাৰ নিডেড মানে দৰকাৰ হয় না নিডৰ ঠিক আছে নিড ওকে সো লেঞ্চৰ ফিল্ডক কি দৰকাৰ হৈছিল মিনিয়ৰ হেল ৰেইন প্লাউইং এইবোৰ নহয় ঠিক আছে এইবোৰ নহয় কি দৰকাৰ হৈছিল অকমান ডাউন পোৱাৰ হয় না অলপ পানী দৰকাৰ হৈছিল ঠিক আছে সো ৰেইন কি হ'ব ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ হৈ যাব What does Lenso call the post office employee? So post office employee bilok ki boli কৈছিল Lenso কৈছিল যে bunch of fool bunch of কিছিল এবোৰ নহয় কি হ'ব branch of crooks বুলি কৈছিল হয় না সো branch of crooks মনত ৰাখি যাবা এ branch of crooks বুলি কৈছিল কাক কৈছিল যিবিলাক পোষ্ট অফিচৰ এমপ্লয়ি আছিল হয় না কাৰণ কি যেতিয়া তেওঁ ভগৱানৰ চিঠি লিখি পেলাই কৈছিল যে ভগৱান মোক কি কৰিব কাৰণে খেতি দৰা আগো কৰিব কাৰণে আৰু মই খেতি দৰা ফসলবোৰ তোমাৰ নপকালৈকে ঠিক আছে সেইবিলাক আমি ছপাই ননালৈকে খাবলৈ মোক কি লাগে 100 পেজেছ লাগে কি লাগে 100 পেজেছ লাগে সো 100 পেজেছৰ ভিতৰত কিমান পাইছিলে 70 পেজেছ পাইছিলে অকল হয়নে সো ভাবিছিলে যে কি ভাবিছিলে যে এই 100 পেজেছৰ পৰা 70 পেজেছ মোক দিলে ঠিক আছে বাকি 30 পেজেছ হয়তো কি কৰিলে ডাকঘৰ অফিচাৰ খিনিয়ে খাই পেলালে সো কৈছে এ বাঞ্চ অফ ক্ৰুক বুলি কৈছে যাতে তাহাতক এবাৰ নপঠাবা ওকে নেক্সট The field of corn dotted with flowers means that কৈছে যে এই flowers dotted মানে কি তোমাৰ ফুট হয় সো মানে অসংখ্য মানে একদম গোটেই ফিল্ডৰ কি থকা ভৰি থকা বুলি কৈছে মানে কি হে ফ্লাৱাৰে ভৰি থকা বুলি কৈছে হয়নে সো তাৰমানে কি not a single flowers bigger than a dot the flower was scattered across the flowers were shaped like dots মানে the flowers had sunk inside কি হ'ব তোমাৰ গোটেই স্কেটাৰ মানে কি গোটেই মানে কি ফুলনিয়ে ভৰি পৰি আছিল How many national anthem were sung in South Africa? So South Africa মানে national কি তোমাৰ নেলসন মেন্ডেলা হয় না নেলসন মেন্ডেলা চেপ্টাৰ এইটো নেলসন মেন্ডেলা চেপ্টাৰ এইটো হয় না এই চেপ্টাৰ কি তোমাৰ এই চেপ্টাৰ কি আছিল এই চেপ্টাৰ কি হয় এ লং ওয়াক টু ফ্রিডম কি হয় এ লং ওয়াক টু ফ্রিডম কি হয় লং ওয়াক টু ফ্রিডম এখন কি হয় আত্মজীৱনী হয় ঠিক আছে লং ওয়াক টু ফ্রিডম এখন কাৰ হয় এখন তোমাৰ কাৰ বায়োগ্ৰাফি হয় কাৰ অটোবায়োগ্ৰাফি হয় এখন অটোবায়োগ্ৰাফি হয় কাৰ
নেলছন মেণ্ডেলা হয় নে নেলছন মেণ্ডেলা অটোবায়োগ্ৰাফি ঠিক আছে সো অটোবায়োগ্ৰাফিখনৰ পৰা এটা পাৰ্ট আমাক পঢ়িব দিছে সেই পাৰ্টটোৰ নাম কি দিছে আমাৰ চেপ্টাৰ নেলছন মেণ্ডেলা হয় নে ওকে সো নেলছন মেণ্ডেলা চেপ্টাৰটো আমি পঢ়োতে পাইছিলো যে সাউথ আফ্ৰিকাত তেতিয়া তোমাৰ কি হৈছে দুটা নেশ্যনেল এন্থেম গোৱা হৈছিল হয় নে দুটা কি হৈছিল নেশ্যনেল এন্থেম গোৱা হৈছিল হয় নে ব্লেকৰ কাৰণে বেলেগ আৰু হোৱাইটৰ কাৰণে বেলেগ ANC stands for ANC এই চেপ্টাৰটো কি বুজাইছে ANC কি বুজাইছে ANC তোমাৰ বুজাইছে কি ANC বুজাইছে তোমাৰ কি আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ দিছে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ এটা তোমাৰ কা পাৰ্টি হয় এটা তোমাৰ নেলছন মেণ্ডেলা পাৰ্টি হয় ঠিক আছে পাৰ্টি হয় ওকে নেলছন মেণ্ডেলা পাৰ্টি আৰু নেলছন মেণ্ডেলা কোন হয় নেলছন মেণ্ডেলা কোন হয় ফাৰ্ষ্ট কি হয় ব্লেক প্ৰেসিডেন্ট হয় ফাৰ্ষ্ট কি হয় ব্লেক প্ৰেসিডেন্ট ফাৰ্ষ্ট ব্লেক প্ৰেসিডেন্ট অফ কি সাউথ আফ্ৰিকা হয় সাউথ আফ্ৰিকা কি হয় ফাৰ্ষ্ট ব্লেক প্ৰেসিডেন্ট হয় কোন হয় নেলছন মেণ্ডেলা A non-racial government means কৈছে যে non-racial government means কি নন মানে নহয় ৰেচিয়েল মানে জাতিগত হয় নে সো নন ৰেচিয়েল গভৰ্নমেন্ট মানে কি মানে কোনো জাতিক প্ৰাধান্য দিয়া নহয় ঠিক আছে কোনো জাতি বা কাষ্ট ঠিক আছে কোনো কাষ্ট বা জাতিৰ ওপৰত এটো নিৰ্ভৰ নকৰে সো সব সমান হ'ব ঠিক আছে সো কি হ'ব তো হুইচ ইজ বেসড অন স্কিন কালাৰ ওপৰত নহয় ঠিক আছে হুইচ ইজ নট বেসড অন স্কিন কালাৰ হুইচ ইজ বেসড অন কৰাপশন which is not based on corruption কি বলতো which is not based on skin color ঠিক আছে কোনো জাতি বা কোনো কালাৰ বৰ্ণৰ লগত নিমিলে হয় না সো কোনো জাতি বা বৰ্ণৰ লগত এটো কি হয় নহব ঠিক আছে সব মানে সকলো একে হ'ব ঠিক আছে ৰেস মানে কি নন ৰেচিয়েল মানে কোনো জাতিগত বা কোনো বৰ্ণ এটা প্ৰাধান্য দিয়া নহব সকলোৰ কাৰণে কি হ'ব এখন গভৰ্নমেন্ট ছিলে কোন সাউথ আফ্ৰিকাত হৈছিলে প্ৰথমবাৰৰ কাৰণে যাৰ ৰাষ্ট্ৰপতি কৰিছিলে নেলছন মেণ্ডেলা The word cartel means cartel মানে কি cartel word to meaning কি cartel CURTARL cartel মানে হৈ গল তোমাৰ ৰিডিউস কৰা হ'ব পাৰে ৰিডিউস কৰা মানে কমাই দিয়া হ'ব পাৰে কেনসেল বুজাব পাৰে তোমাৰ ডিক্ৰিজ বুজাব পাৰে ঠিক আছে ডিক্ৰিজ ঠিক আছে কম বুজা বস্তুটো কি হ'ব সদায় cartel ইউজ কৰিব ঠিক আছে কাটি দিয়া কম কৈ দিয়া হয় না সো cartel কি বুজাব both 2 and 3 2 to ডিক্ৰিজ আছে আৰু 3 to কি আছে ৰিডিউস আছে ঠিক আছে সো এটা তোমাক কি বুজাব cartel wordটো বুজাব Pretoria is the capital of core capital ছিল Pretoria core capital ছিল কমেন্ট কৰা একদম ইজি প্ৰশ্ন Amphitheater is made of sandstone দ্বাৰা amphitheater কি হৈছিল বনোৱা হৈছিল হয় না sandstone দ্বাৰা amphitheater বনোৱা হৈছিল ওকে ঠিক আছে কৈছে যে who is the author of a question of trust a question of trust ৰ author কোন a question of trust ৰ author কোন এই author কোন হ'ব তোমাৰ ভিক্টৰ কেনিং ঠিক আছে ভিক্টৰ কেনিং is the author of a question of trust হ'ব Why are fingerprints used for recognizing criminals? It's a copaise component. It's a copaise fingerprint. It's a Horace Danby. That's a question of trust. A question of trust. A question of trust to our coaching out summary cover. So more a question of trust ঠিক আছে এই কোৱেশ্চন অফ ট্ৰাষ্টটো তোমাৰ এই ধৰণৰ ষ্টৰী হয় এই ষ্টৰী তোমাৰ কি আছে গম পোৱা এই ষ্টৰীটোত কি হয় এজন মানুহ আছে যিজন মানুহ তোমাৰ কি হয় বহুত বেছি পঢ়াৰ প্ৰতি ইন্টাৰেষ্টেড হয় ঠিক আছে যি বুকস বহুত ভাল পায় না যি বুকস পঢ়ি ভাল পায় ঠিক আছে তো হিমানো ভাল মানুহ নহয় ঠিক আছে তো কি কৰে তেওঁ কিবা বুক কিনি ভাল পায় যিহেতু বুক কিনিবৰ কাৰণে পইচা দৰকাৰ হয় সো ই কৰে তেওঁ বছৰত একবাৰ কৰে তেওঁ ডকাইত কৰে ঠিক আছে ডেকইট কৰে ঠিক আছে সো ডেকইট কৰিবলৈ কৰে তেওঁ চুৰ কৰে ঠিক আছে সো চুৰ কৰিবলৈ কৰে মানে বুকস কিনাৰ তেওঁ ধান্দা আছে ঠিক আছে সো এই চেপ্টাৰটো মানে এনেকুৱা হৈ গ'ল তেওঁ এজন চুৰ হয় ওকে সো তেওঁ যিটো ঘৰ চুৰ কৰিব সেই ঘৰটো কি হ'ব তেওঁ যিটো ঘৰ চুৰ কৰিব সেইটো ঘৰ বহুত ধনী মানুহ ঠিক আছে বহুত ধনী ঘৰ কিন্তু সেই ঘৰটোৰ বিষয়ে তেওঁ জানকাৰীবিলাক আগতে লৈ ৰাখিছে কাৰণ ঘৰটোৰ মানুহবিলাক ক'ত গ'ল লণ্ডন গ'ল ঠিক আছে ঘৰটোৰ মানুহবিলাক ক'ত গ'ল লণ্ডন গ'ল ওকে সো লণ্ডন যোৱা চান্সতে কি কৰিলে তেওঁ ভাবিলে যে মই ঘৰটো লুটি দিওঁ ঠিক আছে মই চুৰ কৰি দিওঁ ওকে সো তেওঁ ঘৰটো ক'ত কি আছে কাগজবিলাক ক'ত আছে ক'ত তোমাৰ ফটো আছে ক'ত কেনেকৈ সোমাব লাগিব ক'ত ৱায়াৰবিলাক কেনেকুৱা আছে ঠিক আছে টেবুল দুৱাৰ মানে ক'ত পইচা সেফ মানে লকাৰ ক'ত আছে মানে লকাৰ বিলাক ক'ত আছে সো সোণৰ গহনা বিলাক ক'ত আছে ঠিক আছে সো টকা পইচা ক'ত আছে বিলাক তেওঁ খবৰ আগতে ৰাখি লৈছে ঠিক আছে সো তেওঁ ঘৰটো চুৰ কৰিব আৰু ঘৰটো সোমাবগে ঠিক আছে সো যেতিয়া ঘৰটো সোমাই গৈ তেওঁ গোটেই টুলছ বিলাক লৈ যায় তেওঁ চুৰ কৰিবৰ কাৰণে যিবিলাক টুলছ দৰকাৰ হয় এই টুলছ বিলাক লৈ মিলি তেওঁ যেতিয়া ঘৰলৈ যায় ঠিক আছে চুৰ কৰিব যায় তেওঁ ভয় খাই যায় কিয় দেখে যে ঘৰত এগৰাকী মানুহক লগ পায় যিগৰাকী ওনাৰ বুলি কয় ঠিক আছে ঘৰত এগৰাকী মানুহ লগ পায় যিগৰাকী তেওঁ ওনাৰ বুলি কয় যে মই হেনো এই ঘৰৰ ওনাৰ ঠিক আছে ওকে ওনাৰ বুলি কয় সো এই ওনাৰক লগ পাই যোৱাৰ লগে লগে তোমাৰ হৰেশ নামৰ যিজন মানে চুৰ আছিলে ন তোমাৰ কি কৰিলে ই মানে সুধে যে সৰি বোলে মই চুৰ কৰিবলৈ নাই অহা বা আমুক তামুক কথাবোৰ কয় আৰু এতিয়া ওনাৰে কয়
তোমাক মই মাফ কৰি দিম যদিহে তুমি মোৰ কাৰণে মোৰ লকাৰটো খুলি দিয়া। মোৰ লকাৰটো পাছৱৰ্ড কি আছিলে বোলে মই পাহৰিলো, ঠিক আছে। মোৰ লকাৰটো পাছৱৰ্ড কি আছিলে মই পাহৰিলো বুলি কয়। চ' লকাৰটো পাছৱৰ্ড খুলি দিবলৈ তুমি যদি খুলি দিয়া মই তোমাক এৰি দিম বুলি কয়, ঠিক আছে। চ' সি ক'লে বোলে হ'ব ঠিক আছে মোক লকাৰটো মই খুলি দিম। চ' লকাৰটো খুলি দিয়ে মানে ফিংগাৰ প্ৰিণ্ট তেওঁ মানে চিন্তা নকৰে আৰু, কাৰণ ফিংগাৰ প্ৰিণ্ট হ'ব বুলি চিন্তা নকৰে, কাৰণ যেতিয়া অনাৰে কৈছে লকটো খুলি দিবলৈ তেওঁ মানে সেইটো বিষয়ে চিন্তা নকৰাকে আৰু হাতে দি পেলাই লকাৰটো খুলি দিলে। চ' লকাৰ যেতিয়া খুলি দিলে কি হ'ল, খুলি পেলাই তেওঁ গুচি আহিলে। চ' গুচি অহাৰ পাছত কি হ'ল, তেওঁ এই অনাৰ বুলি কোৱাজনী একচুৱেলি চু আছিলে, ঠিক আছে। এইজনী কি তোমাৰ চু আছিলে, অ'কে। চ' এই কি কৰিলে, গোটেই লকাৰটো খোলাৰ পাছত গহনা যিমান আছিলে, জেৰক্স যিমান আছিলে সব জেৰক্স কি কৰিলে, চুৰ কৰিলে, চুৰ কৰি পেলাই লৈ গুচি গ'ল, ঠিক আছে। চুৰ কৰি পেলাই কি হ'ল, লৈ গুচি গ'ল। চ' লৈ যোৱাৰ পাছত যেতিয়া এই অনাৰ, ইয়াৰ ৰিয়েল অনাৰ যেতিয়া ঘৰলৈ ঘূৰি আহিছিলে, ঘৰলৈ ঘূৰি দেখিলে যে আমাৰ লকাৰত একো বস্তু নাই, আৰু লকাৰৰ ইচ এণ্ড এভৰি পাৰ্টত কি আছে, এই হৰেছ দানৱেৰ ফিংগাৰ প্ৰিণ্ট বিলাক পৰি আছে, মানে এই যিটো চুৰ কৰিম বুলি কৈছিলে তাৰ ফিংগাৰ প্ৰিণ্ট বিলাক পৰি আছে, ঠিক আছে। চ' যেতিয়া মানে পুলিচে ইনভেষ্টিগেট কৰিলে, ইয়াকেতো এৰেষ্ট কৰিব ন, কাৰণ ইয়াৰ ফিংগাৰ প্ৰিণ্ট আছে, ঠিক আছে। চ' ফচি গ'ল এনে ই লকটো খুলি দিলে, কাৰণ ই লকাৰ হয়, কাৰণ ই কি, ই তোমাৰ কি হয়, তেওঁ কি মানে তেওঁ লকস্মিথ হয়। লকস্মিথ মানে কি, লকস্মিথ মানে কি, লকস্মিথ মানে হ'ল যি তোমাৰ কি কয় তলাৰ কাঠি বনাই, ঠিক আছে। তলাৰ কাঠি বনাই, ঠিক আছে। চ' মানে কি লক ৰিপেয়াৰ কৰে, ঠিক আছে, তলা বা লক ৰিপেয়াৰ কৰে, অ'কে। চ' তেওঁ কাৰণটো লক বিলাক খোলা মানে ইজি হয়। চ' তেওঁ হতুৱাই এই চুৰজনীয়ে কৰিলে, লকাৰটো খুলিলে, খুলি পেলাই সোণবিলাক লৈ গ'ল। পাছত এই অনাৰে কেছ দিলে, কেছ দিলত এই হৰেশদানবী ফচিলে। চ' হৰেশদানবীয়ে কেছটো মানে যে ক্ৰাইমটো কৰিলে বুলি তেওঁ মানি ল'লে, আৰু কাৰণ উপায় নাই মানি ল'লে, কাৰণ গোটেই জেগাতে তেওঁৰ ফিংগাৰ প্ৰিণ্ট আছে, ৰাইট। চ' কি হ'ল, লাষ্টত তেওঁ জেলত দিলে। চ' জেলত তেওঁ কি হ'ল, লাইব্ৰেৰীত আছে ন, চ' জেলৰ লাইব্ৰেৰীতে তেওঁ কি কৰিলে, তেওঁ কিতাপ পঢ়াৰ সপোনটো পূৰ কৰিলে, ঠিক আছে। তাত তেওঁ কৰিলে কিতাপ পঢ়াৰ সপোন পূৰ কৰিলে, আৰু এইটো আছিলে কি ষ্টৰী, হয় নাই। চ' কৈছে যে ইয়াত ফিংগাৰ প্ৰিণ্ট বোলে কিয় ইউজ কৰা হয়, ফিংগাৰ প্ৰিণ্ট কিয় ইউজ কৰা হয়, ফৰ কি ৰিকগনাইজিং অফ ক্ৰিমিনেল। চ' ক্ৰাইম এটা কৰিলে ক্ৰিমিনেলজনক বিচাৰি উলিয়াবৰ কাৰণে ফিংগাৰ প্ৰিণ্ট কিয় ইউজ কৰা হয়। ফিংগাৰ প্ৰিণ্ট ইউজ কৰাৰ কাৰণ হ'ল যে ফিংগাৰ প্ৰিণ্ট কিয় চবৰে বেলেগ বেলেগ হয়, ঠিক আছে। ই ইণ্ডিভিজুৱেল, প্ৰতিজন ব্যক্তিৰ কাৰণে ফিংগাৰ প্ৰিণ্ট বেলেগ বেলেগ হয়। কোনো এজন মানুহৰ লগতো এজন মানুহৰ ফিংগাৰ প্ৰিণ্ট কি হয়, নিমিলে, ঠিক আছে। চ' টুইনছ হলেও তোমাৰ কি হয়, ফিংগাৰ প্ৰিণ্ট কি হয়, চেম নহয়, অ'কে। নেক্সট কুৱেশ্যন, how did Horace fulfill his desire for reading books after he was arrested? কৈছে যে হৰেছে কেনেকে সি এৰেষ্ট হোৱাৰ পাছত তাৰ কিতাপ পঢ়াৰ ডিজায়াৰটো সি কৰিলে, তাৰ যিটো বুক আছিলে সি যে কিতাপ পঢ়ি ভাল পায়, সেইটো সি কেনেকে কমপ্লিট কৰিলে। কৈছে যে after Horace was arrested, হৰেছক এৰেষ্ট কৰাৰ পাছত he become the assistant librarian in the prison. সি জেলৰ কি হ'ল তোমাৰ, প্ৰিজন মানে কি জেল, ঠিক আছে। সি জেলৰ কি হ'ল তোমাৰ এচিষ্টেণ্ট লাইব্ৰেৰিয়ান হৈ গ'ল, ঠিক আছে। লাইব্ৰেৰীত আমাৰ যে লাইব্ৰেৰীবিলাকত লাইব্ৰেৰিয়ান এজন থাকে যে, হয় নে। চ' তেওঁ কি তোমাৰ এচিষ্টেণ্ট লাইব্ৰেৰিয়ান হৈ গ'ল। চ' এই এচিষ্টেণ্ট লাইব্ৰেৰিয়ান হৈ পেলাই তেওঁ যিকোনো মন যায় তেওঁ যিকোনো কিতাপ পঢ়িব পাৰে ন। চ' এই তেওঁ ৰিডিং বুকছৰ তেনেকে পেলাই ডিজায়াৰ, তেওঁৰ যিটো আশা ন, সেই আশাটো কৰি তেওঁ ফুলফিল কৰিলে, ঠিক আছে। আশা কৰিলে ফুলফিল কৰিলে, হ'ব। How did the lady spoil his plan? এই লেডি চুৰজনীয়ে তাৰ প্লেনটো কেনেকে বোলে স্পইল কৰিলে, মানে কি ধ্বংস কৰিলে, হয় নে, বা নষ্ট কৰিলে, অ'কে। ধ্বংস বা নষ্ট কৰিলে। The lady posed as the owner of the house. So he কৰিলে in front of the Horace. So হৰেছৰ মানে হৰেছৰ ফ্ৰণ্টত লেডিজনী কৰিলে অনাৰ নিচিনাই কৰিলে পজ দিলে, মানে থিয় হৈ দিলে। হৰেছ গট স্কেয়াৰ্ড, আৰু হৰেছে ভয় খালে, এণ্ড বিলিভ, আৰু বিশ্বাস কৰিলে হাৰ, যে তাই মালিক হয় বুলি মানে হৰেছে বিশ্বাস কৰিলে। She asked him to open the safe, আৰু তাই কৰিলে, তাক ক'লে তুমি মোৰ চেফটো খুলি দিয়া, মোৰ লকাৰটো খুলি দিয়া, as she had forgotten the password, কাৰণ মই কি হ'ল পাছৱৰ্ডটো পাহৰি গলো। চ' হৰেছ অপেন দা চেফ, আৰু সেইকাৰণে হৰেছে লকটো অপেন কৰি দিলে, এণ্ড হেণ্ডেড অভাৰ দা জেভেলছ টু হাৰ, আৰু গোটেই যিমানখিনি সোণৰ কি আছিলে সোণৰ গহনা আছিলে, গোটেই সোণৰ গহনাখিনি কৰিলে তাইক দি দিলে, হয় নে। চ' গোটেই সোণৰ গহনাখিনি কৰিলে তাইক চমজাই দিলে, ঠিক আছে। চ' তাইক এক ছেকেণ্ড, তাই কি হ'ল চমজাই দিলে, আৰু তাই কৰিলে চুৰ কৰি পলাই গ'ল। হৰেছ প্লেন অফ ৰবিং দ্য চেফ ৱাজ স্পইল, আৰু সেই ধৰণে কি হ'ল হৰেছৰ এই ৰব মানে কি ডকাইত কৰা, হয় নে, লুট, অ'কে। এই লুটি নিয়া প্লেনটো কি হ'ল তোমাৰ বৰবাদ হৈ গ'ল, কাৰ দ্বাৰা, এই কি কৰিলে এই লেডিজনীৰ কাৰণে, অ'কে। Why was it a bad time to wander about in London without clothes? এইটো কোনটো, এই তোমাৰ ফুটপ্ৰিণ্ট উইদাউট ফিট, হয় নে, কি হয় তোমাৰ ফুটপ্ৰিণ্ট, হয় নাই, এইটো ফুটপ্ৰিণ্টৰ হয় এইটো, ঠিক আছে। কৈছে যে লণ্ডনত ঘূৰি ফুৰাটো কাপোৰ নিপিন্ধাকে কিয় ইমান দিগদাৰ, কাৰণ লণ্ডনৰ সেই সময়ত তোমাৰ কি আছিলে, ঠাণ্ডা আছিলে, হয় নে, ইট ৱাজ বিটাৰলি কোল্ড, হয় নে, সেই সময়ত বহুত কি আছিলে, ঠাণ্ডা আছিলে, সেইকাৰণে কি হ'ল ঘূৰি ফুৰাটো বহুত টান বুলি কৈছে, ৰাইট। For what did Griffin enter the big London store? So লণ্ডনৰ যে গ্ৰিফিন যে গৈছিলে, কিয় গৈছিলে বুলি কৈছে, গ্ৰিফিনে লণ্ডনৰ ষ্ট'ৰখনত কিয় সোমাইছিলে, ডাঙৰ ষ্ট'ৰখনত কিয় সোমাইছিলে, কাৰণ কি তাত ঠাণ্ডা লাগিছিলে, হয় নে। চ' তাত ঠাণ্ডা লাগিছিলে, ঠাণ্ডা লোৱাৰ কাৰণে, গৰম কৰিবৰ কাৰণে গাত যি কৈছিলে সেই তাত সোমাইছিলে, হয় নে, ফৰ ৱাৰ্ম, গৰম লগাবৰ কাৰণে সি কৈছিলে সোমাইছিলে।
Next question. Who is the author of the story Footprint Without Feet? Footprint Without Feet-ৰ তোমাৰ author কোন মানে লেখক কোন A.G. Wells. How did Horace fulfill his desire of reading books after he was arrested? মই ক'লো ন কি কৰিলে তোমাৰ আৰু কি হ'ল লাইব্ৰেৰিয়ান হৈ পেলাই ফুলফিল কৰিলে. How did Horace fulfill আৰে same question. Okay, তাৰ মানে আমাৰ এইটো স্লাইড শেষ হৈছে ৰাইট. Okay, so এতিয়া আমি চাওঁ কেইটামান আমাৰ কি চাওঁ আমি কেইটামান আমি এই আমাণ্ডাৰ ডিসকাশন কৰো কেইটামান কোৱেশ্চন আমি আমাণ্ডাৰ চেপ্টাৰটো কেইটামান ডিসকাশন কৰিলো চোৱা প্ৰথম কোৱেশ্চন আছে যে হাউ ওল্ড কি কৈছে এইটো এক সেকেন্ড কোনটো কালাৰ মিলিব এইটো ওকে হাউ ওল্ড ডু ইউ থিংক তুমি কিমান বছৰ বুলি ভাবা আমাণ্ডাৰ হাউ ডু ইউ নো দিছ আৰু তুমি কেনে গম পালা Amanda is a young girl. তাই এজনী কি সৰু ছোৱালী হয় who is around 9-10 years old যাৰ বয়স 9-10 বছৰ বয়স হ'ব কিয় কাৰণ she is being rebuffed by her parents with typical instruction that is quite common for children of her age কৈছে যে কাৰণ আমি এটো কাৰণে গম পালো যে তাইক মাক বাপেকে প্ৰতিটো কথা তাই কি হয় এইটো নকৰিবা আমাণ্ডা এইটো নকৰিবা আমাণ্ডা এইটো কৰা আমাণ্ডা কৈ থাকে কাৰণ আৰু সেই বয়সৰ ল'ৰা ছোৱালীকে এই ধৰণৰ কি কৰা হয় টিপিক্যাল ইনস্ট্ৰাকশন বিলাক পেৰেন্টছৰ দ্বাৰা দি থকা হয় ঠিক আছে her parents are trying to inculcate good manners and etiquette in her for own good as she is very naive and innocent ঠিক আছে সো তাই একেবাৰে ইনোসেন্ট হোৱাৰ কাৰণে তাই একো নজনাৰ কাৰণে কি কৰা হয় তাক মাকে কি কৰে মাক বাপেকে বা পেৰেন্টছে তাই কয় শিকাই থাকে ঠিক আছে তাই কয় পেৰেন্টছে শিকাই থাকে যে তুমি এইটো কৰা এইটো নকৰিবা যাতে তাৰ কাৰণে ভাল হয় নে তাই গুড মেনাৰ বিলাক তাই কি কৰা হয় শিকাই থকা হয় ঠিক আছে নেক্সট কোৱেশ্চন কি আছে নেক্সট কোৱেশ্চন আছে তোমাৰ কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 কি হৈছে who do you think is speaking to her so কোনে কথা পাতি আছে বুলি কৈছে মানে Amanda is being spoken to by one of her parents so যিকোনো জন পেৰেন্টছৰ কি হ'ব যিকোনো জন তাইৰ লগত কথা পাতি থকা বুলি আমি গম পাইছো it is most likely that it's her mother আৰু এনেকুৱা লাগে যে তাই মাকে তাইৰ লগত কথা পাতি আছে যেন লাগে জেনেৰেলি সাধাৰণতে স্পিকিং মানে সাধাৰণতে কথা পাতি আছে যে a mother is the first teacher for a child so আমি গম পাইছো যে মাক এজনী কি হয় এজন ষ্টুডেন্টৰ বা এজন ল'ৰা এটা শিশুৰ প্ৰথম কি হয় শিক্ষক হয় ঠিক আছে she always tries to guide and instruct her child for follow the right was path কি কৈছে যে তাই বা তেওঁ মাকে সদায় তাই কি কৰে গাইড কৰে কি কৰিব কাৰণে যে ভাল কামটো কৰিব কাৰণে ভাল ৰাস্তাটো ল'ব কাৰণে সদায় মাকে তাই কৰে গাইড কৰে হেন্স সেই কাৰণে from the range of instruction given to Amanda আৰু সেই কাৰণে মাকে দিয়া বা তাইক দিয়া এই ইনস্ট্ৰাকশন বিলাক তাইক এই উপদেশ বিলাকৰ ভিতৰত আমি ক'ব পাৰো যে it exhibits that the speaker is her mother okay third question why are stanza 2 3 4 6 given in parentheses ঠিক আছে parentheses okay stanza 2 4 ৰবা ইয়া আনসাৰটো কোন আছে চাব লাগিব okay 4 to চাই লওঁ 5 to চাম 4 to চালে 5 to গম পাবো কাৰণ এইটো 2 4 6 আছে okay কৈছে যে who is the speaker in stanza 2 4 6 2 নম্বৰ 4 নম্বৰ এইটো পৰীক্ষাত নাহিব stanza দিছে নহয় তো আমি এটা কমন টু চাই লাম নাই what could Amanda do if she were mermaid so যদি তাই মারমেড হলতেন তাই কি কৰিলেহেঁতেন ঠিক আছে যদি তাই মারমেড হলতেন তাই কি কৰিলেহেঁতেন এটো আনসার ধুনীয়াকৈ কৰিবা মুখস্থ কৰি ল'বা নেক্সট is Amanda an orphan এটো কমন কোৱেশ্চন হয় না is Amanda an orphan is Amanda an orphan is Amanda an orphan why does she say so তাই কি কিয় তেনে কয় no Amanda is not an orphan Amanda এজনী orphan নহয় তাৰ মানে কি মাক দেউতাক নাইকিয়া নহয় she says so তাই তেনেকৈ কয় কাৰণ she wants to be on her own তাই নিজৰ মতে থাকিব বিচাৰে she feels that তাই ভাবে যে she is being constantly nagged by her parents to follow their instruction তাই ভাবে যে তাই পেৰেন্টছে তাই সদায় আমুকটো নকৰিবা তামুকটো নকৰিবা বুলি তাই সদায় গালি পাই থাকে বুলি তাই ভাবে being a little girl তাই সৰু ছোৱালী হিচাপে she seeks golden silence for sweet freedom and wants to break all the norms ঠিক আছে তাই ভাবে যে মই সৰু ছোৱালী হয় এতিয়া মই এইবিলাক নিয়ম নীতি বিলাক পালন কৰিব নোৱাৰো মই কি মই নিজৰ মতে জীয়াই থাকিব লাগে হয়নে so she wishes to roam around the streets alone and draw dust pattern with her bare feet হয়নে তাই খালি ভৰিৰে বালিয়ে ছবি আঁকি থাকি ভাল পায় she thinks if she were an orphan তাই ভাবে যে তাই যদি এজনী orphan হলতেন মাক দেউতাক নাইকিয়া ছোৱালী হলতেন she could do all of it without being nagged of rebuffed by anyone and be all by herself কৈছে যে মোৰ যদি কোনো পেৰেন্টছ নাথাকিলেহেঁতেন মই ধেমালি বিলাক মই উৎপাত বিলাক মই কোনো মানুহৰ পাৰমিশন নোহোৱাকে তাৰ পৰা গালি নোখোৱাকে মই আৰামত বিন্দাস কৰি থাকিব পাইলোহেঁতেন বুলি কৈছে ঠিক আছে ওকে
7th question important question হয় do you know the story of Rapunzel why does she want to be Rapunzel তুমি Rapunzelৰ ষ্টৰীটো জানানে আৰু তাই কিয় Rapunzel হ'ব খুজিছে কৈছে তাই কিয় Rapunzel হ'ব খুজিছে বুলি কৈছে চোৱা এই question কি হ'ব the story of Rapunzel revolves around her life on a high tower ঠিক আছে she was locked in the tower by an evil witch ঠিক আছে আৰু কি আছে তোমাৰ এটো কি হৈছে এটা Rapunzel মানে এটা ষ্টৰী কৈ আছে হয়নে the story কি হৈছে এটা হাই টাৱাৰ এটা ওখ টাৱাৰ ওপৰত লক কৰি দিয়া হয় Rapunzelক by an evil witch এজনী কি ডাইনিং দ্বাৰা in due course of time সময়ৰ লগে লগে she got used to living there তাই তাত থাকিবলৈ লৈ she was very happy and content with her life in the tower আৰু তাই তাত হে টাৱাৰটোৰ লগতে নিজকে এডজাস্ট কৰি পেলাই হেপি হ'বলৈ শিকিলে ঠিক আছে okay so টাৱাৰ লগত থাকিবলৈ শিকিলে she had very long blonde hair which was used by the witch to climb the tall wall তাই কি হয় তাই চুলি কিটা ধৰি পেলাই কৰে বগাই যায় বোলে নে এই উইচ জনী কৰে বগাই যায় বোলে তাই চুলি কিটা ধৰি পেলাই কি হয় বগাই যায় কাৰণ কি তাই চুলি বিলাক বহুত দীঘল আছিল মানে okay one fine day এদিনাখন a prince came to meet her as he climbed the tower using her hair when the witch came to know about it she punished both of them by separating them finally after many years the couple united together forever similarly Amanda wishes to live her life like Rapunzel আৰু কৈছে যে এই ধৰণে আমান্দাই এই ধৰণৰ লাইফ এটা পাৰ কৰিব খোজে তাই ভাবে যে মই এনেকৈ Rapunzelৰ যে হাই টাৱাৰ এটা থাকিম মোৰ যি মন যায় মই কাম কৰিম on her own মোৰ নিজৰ মতে away from everyone সকলোৰ পৰা আঁতৰি পেলাই she yearns for freedom peace and harmony so সবৰ পৰা কি হয় মই আঁতৰি পেলাই মই এই ধৰণে থাকিব খোজো মই হয়নে due to this reason আৰু এইটো কাৰণতে Amanda wants to be like Rapunzel আৰু সেই কাৰণে Amanda Rapunzel হ'ব খোজে however যদিও বা she also states that তাই কৈছে যে since she does not want to be disturbed she would never let her bright hair down for anyone to climb to her তাই কৈছে যে যদিও মই তেনেকৈ থাকিলোহেঁতেন কিন্তু মোৰ চুলিত কাকো মানে ধৰি পেলাই মই জখলা বনাই ওপৰলৈ উঠিবলৈ কাকো নিদিলোহেঁতেন she simply desires a happy and satisfied life with no disturbance from other তাই মাত্ৰ এটা সাধাৰণ জীৱন বিচাৰে যিটো জীৱনৰ কোনো মানুহে তাইক কৰে ডিষ্টাৰ্ব নকৰে Question number 8. What does the girl yearns for? What does the girl yearn for? What does the poem tell you about Amanda? ঠিক আছে সো এটো অকমান চাই যাবা বেছি এটা ইম্পৰ্টেন্ট নহয় এটো Next question. Read the last stanza. Do you think Amanda okay no need okay so এটো চোৱা এতিয়া লেন্সৰ চোৱা লেন্সৰ এটো কোৱেশ্চন চোৱা লেন্সৰ এটো কোৱেশ্চন কি হৈছে যে What did Lenso hope for? Lenso কিহৰ কাৰণে আশা কৰিছিলে লেন্সৰ মাত্ৰ এটা ডাউন পোৱা or at least shower for his ripe cornfield জানে তাই মাত্ৰ পকিব ধৰা কি কৰা হয় ফিল্ডখনৰ কাৰণে মাত্ৰ অলপমান বৰষুণ লাগে যাতে কি হাৰভেস্ট কৰিব পাৰে ঠিক আছে যাতে কাটি আনিব পাৰে সবজিবিলাক যাতে সৰকে যাতে হাৰভেস্টিং হয় ওকে Why did Lenso say the raindrops were like new coin so কিয় বোলে কিয় লেন্সোৱে ৰেইনড্ৰপ বিলাকক নিউ কইন বুলি কৈছে ৰেইনড্ৰপ বিলাক নিউ কইন বুলি কিয় কৈছে এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন আৰু খুব কমন কোৱেশ্চন হয় যে কিয় নিউ কইন বুলি কৈছে কোনে কৈছে লেন্সোৱে নিউ কইন বুলি কৈছে ইম্পৰ্টেন্ট প্ৰশ্ন Lenso compared the raindrops to new coins. Yes, Lensoe বৰষুণৰ টোপাল বিলাকক নতুন পইচা বা পইচাৰ লগত কম্পেয়াৰ কৰিছে কিয় কৈছে যে the big drops ডাঙৰ টোপাল বিলাক 10 cent pesos and the little are 5 okay কিয় কৈছে চোৱা as his crops were ready for harvest ঠিক আছে he hoped that the rains would bring him prosperity so he filled the raindrops like new coin কৈছে যে যেতিয়া বৰষুণ আহিব আৰু বৰষুণৰ টোপাল বিলাকৰ লগত পইচা কম্পেয়াৰ কৰিছে কিয় কৰিছে কাৰণ তাৰ উদ্ভিদ বিলাক তাৰ প্লান্ট বিলাক কি হয় তাৰ প্লান্ট বিলাক ডাঙৰ হ'ব লাগিব আৰু ডাঙৰ হ'ব কিন্তু বৰষুণ টোপাল লাগিব আৰু বৰষুণৰ টোপাল যেতিয়া পৰিব এইবিলাক কি হ'ব ডাঙৰ হ'ব ডাঙৰ হ'লে এইবিলাক বিকি পেলাই পইচা পাব হয়নে পইচা পাব ওকে সো সেইকাৰণে বৰষুণ টোপাল বিলাক হি পইচাৰ লগত কম্পেয়াৰ কৰিছে ডাঙৰ টোপাল বিলাক 10 আৰু সৰু টোপাল বিলাক 5 cent pesos লগত কৈছে কম্পেয়াৰ কৰিছে How did the rain change একদম ইম্পৰ্টেন্ট কোৱেশ্চন How did the rain change কেনেকৈ বৰষুণ যা সলনি হৈছিলে What happened to Lenso's field আৰু লেন্সৰ পথাৰখনত কি হৈছিলে বৰষুণ যা চেঞ্জ কেনেকৈ হৈছিলে আৰু কি তোমাৰ লোকসান হৈছিলে বা কি হৈছিলে কাৰ লেন্সৰ পথাৰখনত The rain started pouring down so suddenly কি sorry তোমাক কি হ'ল বৰষুণ দিবলৈ আৰম্ভ কৰিলে বাট suddenly কিন্তু হঠাতে strong as a শক্তিশালী wind বতাহ blew ববলৈ আৰম্ভ কৰিলে and very large hailstorm বহুত কি হ'ল হিৰ বৰষুণ হ'ব ললে like frozen peels ঠিক আছে বৰফৰ টুকুৰা দৰে began to fall along with the rain বৰষুণৰ টোপালৰ লগত বৰফৰ টুকুৰা কি হ'ল পৰিবলৈ ললে the hailstorm continued হিল বৰষুণ হৈ থাকিল for an hour এঘণ্টা ধৰি and destroyed আৰু ধ্বংস কৰিলে লেন্সৰ cornfield ধ্বংস কৰিলে and washed away the flowers from the plants আৰু কৈছে যে যিবিলাক প্লান্টত তোমাৰ কি হ'ল ফ্লাৱাৰ বিলাক লাগি আছিলে গোটেই ফ্লাৱাৰ বিলাক ধুই নিলে মানে কি চিঙি কি কৰিলে
তলত পেলাই দিলে ঠিক আছে গোটেই ফ্লাৱাৰবিলাক ছিঙি পেলাই কৰিলে তলত পেলাই দিলে ওকে সব ফ্লাৱাৰ ছিঙি তলত পেলাই দিলে আৰু তেওঁ কৈ যে শেষত যে কৈ যে মোৰ যদি খেতিডৰাত যদি লকাষ্টটো আহিলেহেঁতেন লকাষ্ট নামৰ যদি উচিঙা বা পোকটো যদি বা ফৰিংটো যদি আহিলেহেঁতেন তথাপিও মোৰ খেতিত কিবা এটা হ'লেও পাত থাকিলেহেঁতেন তাৰমানে কি তেওঁ ক'ব খুজিছে যে লকাষ্ট নামৰ পোকটো যদি আহি পেলাই মোক খেতিত সোমালেহেঁতেন তথাপিও কিবা এটা পাত লাগি থাকিলেহেঁতেন কিন্তু এতিয়া শিল বৰষুণৰ কাৰণে কি হ'ল সম্পূৰ্ণ কি হ'ল ছিঙি পেলাই পৰি গ'ল গছত এটাও কি নাই পাত লাগি থকা নাই বুলি কৈছে ডান নেক্সট What were Lensor's feeling when the hail stopped? যেতিয়া শিল বৰষুণ শেষ হ'ল লেন্সৰ মনৰ ভাৱ কি আছিলে হয়নে আফটাৰ দ্য হেল ষ্টপ ষ্টপ যেতিয়া শিল বৰষুণ শেষ হ'ল লেন্সৰ চল লেন্সৰ আত্মাটো ৱাজ ফিল উইথ আৰু মানে আত্মাটো ভৰ্তি হৈ গৈছিলে কিহেৰে দুখেৰে হয়নে দুখেৰে ভৰ্তি হৈ গৈছিলে হি ৰিয়েলাইজ ডেট সি ভাবিছিলে যে এভৰিথিং ৱাজ ৰুইন বাই দ্য হেল ষ্টৰ্ম এণ্ড নাথিং ৱাজ লেফ্ট টু ফিড হিজ ফেমিলি ফৰ দ্য এণ্টায়াৰ ইয়েৰ সি কৈছিলে যে সকলোবিলাক ধ্বংস হৈ গ'ল সকলোবিলাক কষ্ট মোৰ ধ্বংস কৰি দিলে কোনে শিল বৰষুণে আৰু নাথিং ৱাজ লেফ্ট আৰু একো নেৰিলে টু ফিড হিজ ফেমিলি ফৰ দ্য এণ্টায়াৰ ইয়েৰ আৰু এই বছৰটো মোক পৰিয়ালক খুৱাবৰ কাৰণে একো নেৰিলে শিল বৰষুণে সম্পূৰ্ণ কৰিলে ধ্বংস কৰি দিলে অ'কে he could visualize the bleak future of his family আৰু সি যে পৰিয়ালটো যে এবাৰ ভোকত থাকিব লাগিব সেই কথাটো কৈছে ভাবিব পাৰিছে এইখিনি কোৱেশ্চন একদম ইম্পৰ্টেণ্ট চাই যাবা who or what did Lenso have faith in কৈছে যে লেন্সৰ কাৰ ওপৰত বিশ্বাস আছিলে আৰু what did he do আৰু সি কি কৰিছিলে বিশ্বাস হোৱাৰ কাৰণে তাৰ ভগৱানৰ ওপৰত বিশ্বাস আছিলে কাৰণ কি সেই জেগাডোখৰত ভগৱানৰ বাহিৰে আৰু কোনো নাছিলে Lenso had a strong faith in God এটা অটুট বিশ্বাস আছিলে এটা গভীৰ বিশ্বাস আছিলে কাৰ ওপৰত ভগৱানৰ ওপৰত কাৰ লেন্সৰ হি বিলিভ দ্যাট তেওঁ বিশ্বাস কৰিছিলে যে গডছ আইজ ভগৱানৰ চকুৰে সি এভৰিথিং সকলো দেখি থাকে ইভেন যদিও হোৱাট ইজ ডিপ ইন ওৱানছ কনচায়েন্স ঠিক আছে সকলো কি হয় তেওঁ জ্ঞানৰ আণ্ডাৰতে থাকে মানে চব দেখি থাকে হেন্স হি ৰট এ লেটাৰ সেইকাৰণে সি এখন চিঠি লিখিলে টু গড ভগৱানৰ কাৰণে চাইটিং দে তাত লিখিছে যে সি নিজে দে তেওঁক লাগিছিলে 100 পেজছ কাৰণ তাক 100 কি লাগিছিলে 100 পেজছ তেওঁক লাগে বুলি ভগৱানলৈ এখন কি লিখিলে চিঠি লিখিলে চ' মানে কি আকৌ খেতি কৰা হয় নে চ' মানে কি ৰোৱা অ'কে টু পেজছ টু চ' ইটছ ফিল আকৌ খেতিডৰা কি ক'বলৈ ৰুবৰ কাৰণে ডেট ৱাজ ডেষ্ট্ৰয়ড বাই দ্য হেল ষ্টৰ্ম চ' বতাহ ধ্বংস কৰা খেতিডৰা মোক আকৌ জীয়াই তুলিবৰ কাৰণে মোক কি লাগে 100 পেজছ লাগে বুলি কৈছিলে হ'বনে who read the letter postmaster read the letter ঠিক আছে postmaster read the letter okay what did the postmaster do then তাৰ পাছত postmaster কৰিলে লাহেকে চব পইচা উঠালে সো তেওঁ নিজৰ স্যালাৰি পাৰ্ট এটা দিলে দি পেলাই কৰিলে ভগৱানৰ হৈ পেলাই কালে লেন্সলৈ গলে চিঠিখন দি পঠালে হয় না ওকে was Lenso surprised to find the letter for him without money which money কৈছে যে লেন্সো শক হৈছিলে নেকি লেন্সো সাৰপ্ৰাইজ মানে হৈছিলে নেকি যেতিয়া তেওঁক চিঠি দিয়া হ'ল পইচা দি পেলাই হয় না সো পইচা যেতিয়া দি পঠালে এই পইচাটো লগত যেতিয়া চিঠিখন পাই পেলাই কি হ'ল লেন্সো শক হৈছিলে নেকি শক নাই হোৱা হয় না শক নাই হোৱা কিয় কাৰণ লেন্সো বিশ্বাস আছিল যে লেন্সো জানে যে মোক ভগৱানে এনেও পইচা দিব ঠিক আছে no Lenso was not at all surprised to receive a letter from God with money in it he was very confident তাৰ পুৰা বিশ্বাস আছিল and had affirmed found faith in God or ভগৱানৰ পুৰা বিশ্বাস আছিল যে his request would definitely be taken care by the Almighty আৰু Almighty মানে কি হয় গডে হয় ঠিক আছে এই Almighty মানে কি হয় গড ঠিক আছে তে কৈছে যে মোৰ সম্পূৰ্ণ ভগৱানৰ বিশ্বাস আছিল কাৰণ মই যে ৰিকুৱেষ্টটো ভগৱানে কেতিয়াও না নকৰে কেতিয়াও ডিনাই নকৰে ঠিক আছে না নকৰে আৰু মোৰ ৰিকুৱেষ্ট কৰিব কেয়াৰ কৰিব মানে মোৰ ৰিকুৱেষ্টটো মানি লবই ঠিক আছে ওকে what made him angry so Lenso কিয় খং উঠিছিলে Lenso খং উঠাৰ কাৰণটো কি হ'ল যে when Lenso count the money যেতিয়া Lenso পইচাবোৰ হিচাপ কৰিছিলে তেতিয়া Lenso পইচা হিচাপ কৰিছিলে কি পাইছিলে যেতিয়া Lenso পইচা হিচাপ কৰিছিলে কি হৈছিলে count the money he found only 70 pages মাত্ৰ 70 পইচা পালে হয়নে so 70 pages পালে instead of 100 pages so 100 পৰিৱৰ্তে 100 হলনি পালে 100 পালে সেইকাৰণে খং উঠিলে demanded by him from God okay he was confident that তেওঁ বিশ্বাস আছিল যে ভগৱানে কি কৰিব neither make a mistake ভগৱানে কেতিয়াও ভুল কৰিব নোৱাৰে in sending him less money so ভগৱানে কম পইচা দি পেলাই কেতিয়াও ভগৱানে ভুল কৰা নাই এটো হয় no could he have denied Lenso's word deny মানে বাধা দিয়া বা না কৰা হয়নে না কৰা okay না কৰা so কৈছে যে কেতিয়াও ভগৱানে মোক কি কয় ডিনাই নকৰে মোক না নকৰে what he had requested মই যি ৰিকুৱেষ্ট কৰিছো ভগৱানে কেতিয়াও মোক না নকৰে therefore সেই কাৰণে he came to the conclusion আৰু সেই কাৰণে এটা সিদ্ধান্তলৈ আহি পালে যে that the post office employees must have taken the remaining 30 pages from the envelope so সেই কাৰণে ক'লে যে চিঠিখনৰ খামটোৰ পৰা
30 পেজত কি কৰিলে এই পোষ্ট অফিচৰ মানুহকেইটাই লৈ ল'লে ঠিক আছে কাৰণ ভগৱানে ভুল নকৰে কেতিয়াও কাৰণ হয় নাই কাৰণ ভগৱানক মই যিটো ৰিকুৱেষ্ট কৰিছো ভগৱানে কেতিয়াও ৰিকুৱেষ্ট কি কৰে ডিনাই নকৰে বা না নকৰে মোৰ ওকে ওকে সো এইকেইটা 1 নম্বৰ বৰ ধুনীয়া প্ৰশ্ন এইকেইটা কি হ'ব পৰীক্ষাৰ কাৰণে একদম চাই যাবা ঠিক আছে why does the postmaster send money to Lenso একদম চাই যাবা ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন did Lenso try to find out who had sent the money to him এটো আহিব পাৰে 3 মাৰ্কছৰ কাৰণে কৈছে যে লেন্সৰ চেষ্টা কৰিছিল না জানিবৰ কাৰণে তাক একচুয়ালি পইচা কোনে পঠাইছিলে জানিব নাই বিচৰা হয়নে কাৰণ পুৰা বিশ্বাস আছিল তাৰ লেন্সৰ did not try to find out who had sent him the money লেন্সৰ কোনে পইচা পঠাইছিলে হেতু জানিবৰ কাৰণে লেন্সৰ কেতিয়াও চেষ্টা কৰা নাছিলে বিকজ কাৰণ তেওঁ was আসিলে কনফিডেন্ট বিশ্বাসী that যে God had sent to him কাৰণ তেওঁ সম্পূৰ্ণ বিশ্বাস আছিল যে এই সম্পূৰ্ণ পইচা মূল্য কোনে পঠাইছে ভগৱানে পঠাইছে not for a moment এক সেকেন্ডৰ বাবেও did he suspect তেওঁ সন্দেহ কৰা নাছিলে that যে someone else other than God could have sent the money to him so তেওঁ এক সেকেন্ডৰ কাৰণে বিশ্বাস কৰিব পৰা নাছিলে যে ভগৱানৰ বাহিৰে বেলেগ কোনোবা মানুহে তেওঁলৈ কি পঠাইছে পইচা পঠাইছে বুলি তেওঁ এক সেকেন্ডৰ কাৰণে কি বিশ্বাস কৰা নাই his faith তেওঁ বিশ্বাস in the almighty ভগৱানৰ ওপৰত was আসিলে so সেই কাৰণে rock solid that he knew that nothing escaped God's sight কাৰণ তেওঁ কি হৈছে ভগৱানৰ ওপৰত তেওঁ সাংঘাতিক এটা গভীৰ বিশ্বাস আছিল যে আৰু সেই কাৰণে গম পায় যে ভগৱানৰ চকুৰ পৰা একো হাৰি নাযায় ভগৱানে সব দেখি থাকে লেন্স অফ ফেল that লেন্সে ভাবিছিলে যে God was aware গডে জানিছিলে এই aware মানে কি জানা হয়নে aware মানে কি জানা সো ভগৱানে জানিছিলে যে of the unfortunate দুৰ্ভাগ্য ইনসিডেন্ট faced by him and requested him to save him from the difficult situation কৈছে যে ভগৱানে জানিছিলে যে মোৰ যিটো আনফৰচুনেট ঠিক আছে যিটো মোৰ এক্সিডেন্ট হৈ গল দুৰ্ভাগ্যবশত যিটো মোৰ এক্সিডেন্ট হৈ গল এই এক্সিডেন্টটো মই পৰি আছো বিপদত ফসি আছো এই বিপদৰ পৰা উদ্ধাৰ হ'ব কাৰণে মই যে ভগৱানক যে ৰিকুৱেষ্ট কৰিছিলো এই ৰিকুৱেষ্টটো ভগৱানে কেতিয়াও মোক নপৰে ডিফিকাল্ট সিচুৱেচন নেপেলাই আৰু ভগৱানে মোক কৰিব সদায় এই ধৰণৰ বেয়া অৱস্থাৰ পৰা মানে ৰক্ষা কৰিব আৰু সেই কাৰণে ভগৱানৰ ওপৰত অটুট বিশ্বাস আছিল যে গভীৰ ডিপ ফেথ যে আছিল এই ডিপ ফেথ থকাৰ কাৰণে কি হল তেওঁ এক সেকেন্ডৰ কাৰণে ভবা নাই যে ভগৱানৰ বাহিৰে অন্য কোনোবা মানুহে তেওঁ কৰিব পইচা পঠাব সেই কাৰণে কি হ'ব Lenso did not try to find out who had sent the money to him done okay এটো চাবা এই কৈছে যে who does Lenso think Lenso কোনে বুলি ভাবিছিলে has taken লৈ গৈছিলে the rest of the money so তাৰ আধা পইচা Lenso কোনে লৈছিলে বুলি ভাবিছিলে আমি কলো হয়নে কোনে অফিচৰ এমপ্লয়ি খিনি what is the irony of the situation আৰু এই সিচুৱেশনটো irony কি মানে কি এই সিচুৱেশন irony মানে কি তোমাৰ তুমি কি বুজি পালা মানে কি সিগনিফাই কৰিছে ঠিক আছে the element of the irony in this situation is that Lenso ends up suspecting those very people who helped him in his crisis in order to avoid shaking his faith in God ঠিক আছে তো ভগৱানৰ বিশ্বাস কৰাৰ ঠিক আছে তো কিন্তু যিকিজন মানুহে মানে সহায় কৰিলে এই সহায় কৰা মানুহজন তেই কৰিলে সাসপেক্ট কৰিলে কিন্তু ভগৱানৰ কি কৰিলে বিশ্বাস কৰিলে ঠিক আছে সো কাইলে তোমালোকৰ এক্সাম দি আহিলোৱা আৰু এক্সাম দি অহাৰ পাছত তোমালোকৰ এক্সাম কেনেকুৱা হল মই গোটেই কোৱেশ্চন পেপাৰখন কৰি মই কাইলে আনসাৰ ইয়াত দি দিম হলে সো গোটেই আনসাৰ দি দিম মই কাইলে কোৱেশ্চন পেপাৰখন ঠিক আছে সো কোনে কিমান কৰিলা ইয়াত কিবা চাবা ওকে কোনে কিমান কৰিলা চাবা ঠিক আছে সো আনসাৰ কাইলে মই দি দিম কাইলে এক্সাম আনসাৰ দি দিম সো আনসাৰ কিখিনি পাবৰ কাৰণে তোমালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ঠিক আছে সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ঠিক আছে থ্যাংক ইউ ভেৰি মাচ